তলা আলালুদ্দিনৰ খেলত যোৱা একটা খেল চলি আছে, ডাঙৰ খেল। ইয়াত মানে আমি ৰাইজে চহি তুলি পেলাই এটা মানে মিডিয়াত দিছিলোঁ, এছ পি ছাৰৰ ওচৰত দিছিলোঁ। আমাৰ মানে তাৰ মানে দিয়া অৱস্থাত মানে আমাৰ এনেকুৱা অৱস্থা হৈছে, মানে ৰাস্তাত মই বাইক লৈ আহিছোঁ, অহাৰ পিছত মোৰ এই চোলাখনৰ পকেট ছিঙি পেলাই মই ৩,৫০০ টকা লৈ গ'ল। আলালুদ্দিন, বাবুল হুছেইন, নাজিম হুছেইন দাতলা বুলি কয়, সাংবাদিক বুলি কয়, এই পৰ্টেল নিউজ শিঙিয়াৰী হয়। সি তিনিজন লগত মানে আমি হেৰি ধৰিব পৰা নাই, কিন্তু আৱাজ মতে চিনি পাইছোঁ। এই মাগুৰী বাবুল বুলি এটা ল'ৰা আছে, আৰু শিঙিয়াৰী এটা সাংবাদিক দাতলা বুলি মানুহে কয়, আৰু নাজিমুদ্দিন নাম বুলি কয়, আৰু এই যে আমাৰ জামতলা আলালুদ্দিন, তিনিজনে মোক পাইছে। পাই পেলাই মই এই পকেটটো ছিঙি দিলে, পকেটত ৩,৫০০ টকা আছিলে, লৈ গ'ল। এতিয়া মানে আমাৰ যদি আমি মধ্যনগৰ গাঁও ৰক্ষীবাণী ছেক্ৰেটাৰী হওঁ, যদি আমাৰ মান সন্মান বা হেৰি নাথাকে, আমাৰতো বহুত মানহানি কৰিছে। গতিকে আমি এছ পি ছাৰৰ ওচৰত বা আমাৰ হবগা থানা IC ছাৰৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ। মানে সিহঁতে যেনেকৈ ভুল কৰিছে, মই ভুল কৰা নাই, ৰাইজৰ কাৰণেহে আমি গৈছোঁ। ৰাইজে কৈছে মই গৈছোঁ, ৰাইজৰ চহীও আছে, চবকেইটা আছে, বা নিজেও বজাইছে। ৰাইজক চাই পেলাই অনুৰোধ কৰিছোঁ আমি ৰাইজে হবগা থানা IC ওচৰত আমি SP ছাৰৰ ওচৰত মই হেৰি কৰিছোঁ, প্ৰাৰ্থনা হেৰি কৰিছোঁ, মোক মানে উচিত বিচাৰটো হ'ব লাগে। আনাজুদ্দিন আমতলা আহিছে 7:30 বজাত, আহি মোক ফোন কৰিছে। মই হোটেলৰ পৰা ওলাই গ'লোঁ, গৈ দেখোঁ তাৰ বুকুৰ ছাত্ৰ পকেটটো ছিঙা আছে। সুধিলোঁ কি হ'ল তোমাৰ? সি কান্দি আছে মোৰ হাতত, বোলে মোৰ এনেকুৱা হ'ল। আলাল আৰু বাবুল আৰু নাজিমুদ্দিন শিঙিয়াৰী মাদ্ৰাছাগৰ এইটো আমি জানো ৰিপৰ্টাৰ বুলি, দাতলা ৰিপৰ্টাৰ। তেখেতে বোলে টকা 3,500 নিছে, আৰু তাক বেয়াকৈ মানে মাৰিম বুলি কৈছে। আৰু সি হেৰি কৰে, খেল চেল লৈ যোৱা আৰু জুৱা খেল লৈ যোৱা আৰু আলোচনা কৰে, তাক জীৱনৰ কাৰণে হত্যা কৰি দিব। এতিয়া আমাৰ ওচৰত এইটো আলালে কৈছে, ৰিপৰ্টাৰ, আৰু নাজিমুদ্দিন কৈছে। আকৌ আলালটো জুৱা খেল দিয়ে আলালৰ ঘৰত। বাবুলে কৈছে, বাবুল আগত ডকাইত আছিলে, সেইটো কাৰণে এতিয়া আমাৰ ভয় আহিছে, সি মাৰি দিম বুলি কৈছে। এইটো আমাৰ ৰিক্সাৰ কথা। আমি FC মহোদয়ক অনুৰোধ জনাওঁ যে আমাক সুৰক্ষা দিয়ক। ড্ৰাগছ মাফিয়া আৰু আলালুদ্দিন আৰু বাং বেচা পেটলাৰ, এইবোৰ আমাক ভাবকি দিছে মাৰিব বুলি। এতিয়া আমাৰ সুৰক্ষা লাগে, মানে আমি BDBৰ নায়ক হওঁ, আমি আৰু শাহনাজ BDBৰ ছেক্ৰেটাৰী হয় মধ্যনগৰমাৰীৰ। আৰু আমি ৰাইজে আমাক আহি কমপ্লেইন দিয়ে, আমি কওঁ, বুজাই মেলি কওঁ খেলটো ভাঙি দিয়া, নহ'লে আমাৰ অসুবিধা হৈ আছে। সেইটো কাৰণে আমি আলোচনা কৰোঁ, কাৰণে ৰাইজৰ লগত আলোচনা কৰোঁ, ৰাইজৰ লগত একমত হৈছোঁ কাৰণে আমাক এনেকুৱা হেৰাচমেণ্ট দি আছে এতিয়া। আৰু আমাৰ ওপৰতে মিছা নিউজ বনাই আছে সিহঁতে। বনাই কিনে আমি ক'ৰবাত ফুৰিব গৈছিলোঁ 2 বছৰ আগত, সেইটো ফটো কানেক্ট কৰি সিহঁতৰ ভাই ভতিজা পৰিয়াল দি, ফেমিলি দি জুৱা খেল বহাইছে। সৰু ল'ৰা 14-15 বছৰ ল'ৰা দি জুৱা খেল বহাই কিনি আমাক এইটো দি ফচাইছে, এটা ব্লেকমেইল কৰিছে আমাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।